মিয়াৰ ছোৱালী ডাক্তৰ হ'ল, মিয়াৰ ল'ৰা উকিল হ'ল। অকণমান আচৰিত লাগিছে, কিন্তু কথাটো এনেকুৱাই হৈ আছে। আজি কিছুদিনৰ পৰা আমি বিভিন্ন পেজত দেখিবলৈ পাই আছোঁ, কিছুমান নিউজ আহি আছে, তেওঁলোকে কিছুমান পোষ্ট কৰি আছে, তাত লিখিছে আৰু এগৰাকী মিয়াৰ সন্তান ডাক্তৰ হ'ল, আৰু ক'ৰবাত লিখিছে এজন মিয়াৰ সন্তান উকিল হ'ল। কিন্তু এনেকুৱা ধৰণৰ যি পোষ্টসমূহ বিভিন্ন পৰ্টেলত আহিছে, কিছুমান দেখিছোঁ আমি, আগতে আমি দেখিবলৈ পোৱা নাছিলোঁ। আজিলৈকে কোনো এজন হিন্দু নাইবা বুদ্ধিষ্ট বা আন কোনো ধৰ্মৰে সন্তান যেতিয়া চিকিৎসক হয় বা উকিল হয় বা যিকোনো ধৰণৰ পৰীক্ষাত উত্তীৰ্ণ হয়, আমি কিন্তু এনেকুৱা ধৰণৰ পোষ্ট দেখা নাপাওঁ। কিন্তু এইবাৰ কিছুমান বিশেষ পৰ্টেলত, বিশেষ কিছুমান ফেচবুক পেজ, পৰ্টেল বুলি ক'বলৈ অলপ বেয়া লাগে আচলতে, এইবিলাক কিছুমান পেজ বনাই থৈ দিছে। সেই পেজবিলাকত তেওঁলোকে লিখি আছে মিয়াৰ সন্তান ডাক্তৰ হ'ল, আৰু এগৰাকী মিয়াৰ সন্তান উকিল হ'ল। কিছুদিনৰ পৰা কিছুমান গান ওলাই আছে, মিয়া জাতি বুলি আজি আমি দেখিবলৈ পাই আছোঁ। তো এই কথাবোৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান সন্দেহজনক। কিয় কৈছোঁ সন্দেহজনক বুলি? ইয়াৰ আগত কেতিয়াও কোনো এটা ধৰ্মক লৈ এনেকুৱা ধৰণৰ পোষ্ট ভাইৰেল হোৱা আমি দেখা পোৱা নাছিলোঁ। আৰু এনেকুৱা ধৰণৰ পোষ্টত বিভিন্নজনৰ কমেণ্ট কিৰিলি কিছুমান দিছে, তাত বিভিন্ন ধৰণৰ কথা লিখিছে, সেইবোৰো অকণমান চকুত পৰা আচলতে অকণমান চিন্তা কৰিবলগীয়া। ক'ৰবাত নহয় ক'ৰবাত ধৰ্মীয় মেৰুকৰণ এটাৰ সৃষ্টি কৰি এক অশান্তিৰ সৃষ্টি কৰিব বিচৰা হৈছে নেকি কিছু ব্যক্তিৰ জৰিয়তে। কোনো এটা পক্ষই এনেকুৱা ধৰণৰ কাণ্ড কৰিব বিচাৰিছে নেকি যে সমাজখনত এটা ধৰ্মীয় মেৰুকৰণ কৰি এনেকুৱা ধৰণৰ আমি মিয়া বুলি তেওঁলোকে এটা প্ৰতিপন্ন কৰিব বিচাৰিছে। ধৰ্মীয় মেৰুকৰণ অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ লগত কোনো ধৰণৰ সমস্যা নাই, বাংলাদেশী অনুপ্ৰৱেশকাৰী মিয়াসকলৰ লগত সমস্যাৰ সৃষ্টি হৈছে, কিন্তু তেওঁলোকে ধৰ্মীয় মেৰুকৰণ কৰি সকলোকে এটা দেখুৱাব বিচাৰিছে, ইয়াত এখন দুটা ভাগত বিভক্ত কৰি অসমত এটা অশান্তি সৃষ্টি কৰিব বিচাৰিছে। আনহে নালাগে, আজি এদিনৰ মানৰ আগত জমিয়ত উলেমায়ে হিন্দ নামৰ সংগঠনটোৱে তেওঁলোকে এটা পোষ্ট কৰি পেলাই তেওঁলোকে দাবী কৰিছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাব লাগে। আৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক নিৰ্বাচনত জয়ী কৰাৰ পিছত তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে অসমৰ ৰাইজে। তাত জমিয়ত উলেমায়ে হিন্দ নামৰ সংগঠনটোৰ অধিকাৰ ক'ত? অসমৰ হিন্দু মুছলমান আন সকলো ধৰ্মৰ লোকক ডিক্টেট কৰাৰ অধিকাৰটো এই জমিয়ত উলেমায়ে হিন্দ নামৰ সংগঠনটোক কোনে দিলে? কথাবোৰ অকণমান ভাবি চাবলগীয়া। আৰু তাতোকৈ ভাবি চাবলগীয়া এনেকুৱা ধৰণৰ কথা, আজি অতি দুখ লগা কথা যে জমিয়ত উলেমায়ে হিন্দ নামৰ এই সংগঠনটো অসমৰ এগৰাকী প্ৰখ্যাত বুদ্ধিজীৱী, অসমৰ এগৰাকী ৰাজ্যসভাৰ সাংসদ, তেখেতে সমৰ্থন কৰি পেলাই কৈছে যে আমি সমৰ্থন কৰিছোঁ। কিয়? তেওঁ কিবা নাগৰিক সন্মিলনৰ কথা কৈছে। আৰে অসমীয়া জাতিৰ, অসমৰ ৰাইজৰ যি অধিকাৰ ভোট দিয়াৰ, সেই ভোটৰ জৰিয়তে সাংবিধানিকভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লাভ কৰিছে। গতিকে জমিয়ত উলেমায়ে হিন্দ নামৰ সংগঠনটোৱে বাহিৰৰ পৰা আহি পেলাই কিবা বাহিৰৰ পৰা পোষ্ট কৰিব, আৰু পোষ্ট কৰিলে সেইটো অসমৰ ৰাইজে মানি ল'ব, অসমীয়া মানুহে মানি ল'ব, অসমৰ হিন্দু মুছলমান বুদ্ধিষ্ট জৈন শিখ এই সকলো ৰাইজে কি জমিয়ত উলেমায়ে হিন্দৰ মতে চলিব নেকি? তেওঁলোকে কাক কি ক'ব বিচাৰিছে? আৰু আচলতে এইটো চিন্তা কৰিবলগীয়া এটা বিষয়। ক'ৰবাত নহয় ক'ৰবাত
সন্দেহ হয় যে কোনো এজন ব্যক্তি বা কোনো এটা পক্ষই এক অশান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ এক তেওঁলোকৰ উদ্দেশ্য আৰু সেয়ে অসমৰ ৰাইজ এতিয়া সজাগ হ'ব লাগিব অসমৰ ৰাইজে এক হৈ থিয় দিব লাগিব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ অসমীয়া জাতি হৈ থিয় দিব লাগিব আৰু এই যি তৃতীয় শক্তিৰ ৰূপে থিয় দি পেলাই তেওঁলোকে যি ধৰ্মীয় মেৰুকৰণ কৰাৰ সৃষ্টি কৰিছে তেওঁলোকৰ পৰা আমাৰ জাতিক ৰক্ষা কৰাৰ লগতে তেওঁলোকক দূৰতে বিদূৰ কৰাৰ বাবে এক অংগীকাৰবদ্ধ হ'ব লাগিব গতিকে আমি যেতিয়া একলগ হৈ থাকিম তেতিয়া এনেকুৱা ধৰণৰ পক্ষই হয়তো আৰু উঠিব নোৱাৰিব থাকিব সমাজত কিছুমান মেৰুদণ্ডহীন ব্যক্তি থাকিব যিয়ে এনেকুৱা ধৰণৰ পক্ষসমূহক সমৰ্থন কৰিব কিন্তু আমি তেওঁলোককো হকিয়াই দিব লাগিব যে অসমীয়া জাতি ইমান দুৰ্বল নহয় যে কাৰোবাৰ প্ৰৰোচনাত পৰি আমি আমাৰ ভাতৃসকলৰ মাজত আমাৰ ভাই ভনীসকলৰ মাজত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গঢ়ি উঠা বৃহত্তৰ অসমীয়া জাতিৰ মাজত আমি অশান্তি সৃষ্টি হ'বলৈ দিম গতিকে আহক আমি অসমীয়া ৰাইজ একেলগে থিয় হওঁ অসমৰ ৰাইজ একেলগে থিয় হৈ এই যি শক্তিসমূহ এই শক্তিসমূহৰ বিৰুদ্ধে আমি থিয় দিওঁ ধন্যবাদ জয় আই অসম